হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান মোৰো ভালে। মই মোৰ কেনোয়িং গোলাপ ইউটিউব চেনেলটোত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা আজি বিশেষ নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক কাষ দিছোঁ। আজি ভিডিঅ'টো আমাৰ কায়াকিং কেনোয়িং ট্ৰেইনিং চেণ্টাৰ বিশ্বকৰ্মাৰ উপলক্ষে কেনেকুৱা প্ৰস্তুতি চলি আছে, তো তাকে এই ভিডিঅ'টোত দেখুৱাব বিচাৰিছোঁ। বলক তেনেহ'লে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, আপোনালোকে নিশ্চয় দেখিছে আমাৰ যিখিনি প্ৰেক্টিচৰ বৰ্ড থাকে ইয়াতে থাকে, আৰু যিহেতু বিশ্বকৰ্মাৰ উপলক্ষে আমাৰ অলপ চাফাই কৰা হৈছে, তো সেইটো কাৰণে বৰ্ডসমূহ আমি ধুই মেলি ধুনীয়াকৈ আমাৰ গ্ৰাউণ্ডতে ইয়াতে ষ্টেণ্ডত ধুনীয়াকৈ ৰাখিছোঁ। আৰু ইয়াৰ পিছত আমি যাম এতিয়া বৰ্ড হাউচ এটা আছে আমাৰ, তো তাতো আমাৰ এনেকৈ বহুত কেইখন বৰ্ড তাতো আছে। তো যিহেতু তাতো লেতেৰা হৈ আছে, তো বিশ্বকৰ্মাৰ কাৰণে আমি অলপ চাফা কৰিব লাগিব, ধুব লাগিব। তো তাতো যাম। তেনেহ'লে বলক ভিডিঅ'টো শেষলৈকে মোৰ লগত চাই থাকক। কেনেকৈনো যাওঁ, কি কৰোঁ দেখুৱাই আছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। বলক তেনেহ'লে আহি আমাৰ বৰ্ড হাউচ পাই গ'লোঁ আমি, আৰু বৰ্ড হাউচৰ ভিতৰত বলক তেনেহ'লে সোমাই যাওঁ আৰু আপোনালোককো দেখুৱাওঁ বৰ্ড হাউচটো কিমান ডাঙৰ আৰু ইয়াৰ ভিতৰত কিমানখন বৰ্ড আছে। চাওক এবাৰ মোৰ লগত আপোনালোকে। আৰু ইফালে সোমাই দেখিলোঁ সকলো খেলুৱৈ আহি গ'ল আৰু আহি ৰখি নাথাকি নিজৰ নিজৰ কামত লাগি গ'ল। আৰু আপোনালোকক জনাওঁ যে ইয়াতে যিমানকেইখন বৰ্ড আছে গোটেইকেইখন ব্ৰেণ্ড নিউ হয়। আৰু যিহেতু আমাৰ প্ৰেক্টিচৰ কাৰণে আমাৰ ট্ৰেইনিং চেণ্টাৰত অলৰেডি প্ৰেক্টিচৰ বৰ্ড বহুতকেইখন আছে, তো আমি ইয়াৰ পৰা বৰ্ড আমি ইমান লৈ নাযাওঁ, ব্যৱহাৰ নকৰোঁ ইয়াত থকা বৰ্ডবিলাক। তো যেতিয়া প্ৰেক্টিচ কৰি থকা বৰ্ডকেইখন যদি কেতিয়াবা ফুটা হয় বা ৰেডাৰ ছিগে, তেতিয়াহে আমি ইয়াৰ পৰা বৰ্ড লৈ যোৱা হয়। তো সেইটো কাৰণে বহুত দিনৰ পৰা লেতেৰা হৈ আছিলে, তো সেইটো কাৰণে আমি ভালকৈ সকলো খেলুৱৈকে কৈ দিছোঁ যাতে ভালকৈ চাফা কৰে, আৰু সেইটো কাৰণে চাৰ্ফেদি পূৰা ধোৱা হৈছে। আৰু ইফালে দেখিছে আপোনালোকে ধুই আছে চব খেলুৱৈ মিলি। আৰু আমাৰ ইফালে টিকলাকেইটাৰ পূৰা বাল্টি লৈ একদম পানী কঢ়িয়াই আছে, কাৰণ পানী লাগিব, বহুত পানী দৰকাৰ। আৰু ইয়াতে মটৰ নাই, মটৰ লগাবলৈ সুবিধা আছে, বাট এদিনৰ কাৰণে মটৰটো নাই লগোৱা। তো সেইটো কাৰণে এনেকৈ 2-3জনকৈ মিলি বাল্টিৰে পানী কঢ়িয়াই আছে, ভিতৰত নি দি আছে। আৰু চবকে ভগাই ভগাই দিয়া হৈছে কামবিলাক। ধৰক এজনে বা দুজনে চাৰ্ফেদি পূৰা বৰ্ডখন মাজিব, বা এজনে পানী মাৰিব, আৰু বাকী 4-5জনে ধৰক আপোনাৰ পানী লৈ আনিব। তো এনেকৈ কামবিলাক ভগাই দিয়া হৈছে চবকে। আৰু যিহেতু ময়ো আহিছোঁ, কাৰণ মইতো কৰিব লাগিব, আৰু এয়া অলপ পানী চানী মাৰি দিলোঁ আৰু ধুই গৈ দিছোঁ। আৰু চাই থাকক ভিডিঅ'টো মোৰ লগত কি কৰোঁ। এনেকৈ 1-2খন বৰ্ড ময়ো ধুলোঁ মোৰ লগত, সকলোৰে লগত। আৰু দেখিছেনে বৰ্ডখন কিমান একদম জিলিকি আছে, পূৰা চিকচিকীয়া হৈ গৈছে একদম। আৰু এজন আমাৰ দাদাৰ হয়, আৰু দাদাই কৈছে যে বৰ্ডবিলাক ভালকৈ ধুবলৈ কওঁ, ইহঁতক লেতেৰাকৈ ৰাখিব নিদিবি, কাৰণ বছৰটোত এবাৰেই ধোৱা হয়। তো সেইটো কাৰণে ভালকৈ পূৰা একদম চবকে কৈ দিবি, পূৰা ভালকৈ যাতে ধুৱে। শেষ পৰ্যায়ত উপনীত হ'লোঁ, আৰু আমাৰ সকলো কাম ফিনিছ হৈ গ'ল। বৰ্ড ধোৱা মেলা কাম সকলো শেষ। চাওকচোন বৰ্ডকেইখন কিমান চাইনিং কৰি আছে আৰু ইমান জিলিকি আছে। হয়, সঁচাই খেলুৱৈসকলে বহুত ধুনীয়াকৈ চাফা কৰিছে। আৰু শেষত তেওঁলোকক এনেকৈ মিঠাই দি থকা হৈছে, কাৰণ তেওঁলোকে ৰাতিপুৱা 6 বজাতে আহিছিলে আৰু এতিয়া 10 বাজিলে। তো সেইটো কাৰণে ভাবিলোঁ কামৰ
কিবা এটা খাব পালে ভাল পায়, কাৰণ আমিও তেনেকুৱাই আছিলোঁ। সেইটো কাৰণে ভাবিলোঁ সকলো খেলুৱৈকে কিবা এটা মিঠাই খুৱাই দিলে ভাল হ'ব, আৰু সেয়ে খেলুৱৈসকলক এনেকৈ মিঠাই দি থকা হৈছে। আৰু ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আৰু এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।